হাই দোষ আমি ৰঙিয়া কৰৰা গাঁৱৰ পৰা কৰোঁ খেলত্ৰ সমাজৰ পৰাই আমাৰ ইয়াত ভোগালী বিহু উদযাপনৰ সময়ত আমাৰ এটা বিশেষ ভেলাৰ ঘৰ দেখাবলৈ পোৱা যায় ইয়াত আমাৰ কেমেৰামেনে দেখাই আছে আপোনালোকে দেখা পাইছে যে ভেলাঘৰটো আধা একফালে লাগি শেষ হৈ গৈছে ইয়াত কাৰণ দুখন কলচুচনিৰে ভেলাঘৰ গাঁঠা আছিল আৰু একফালে আপোনাৰ কেঁচা কলচুচনি দিছে ইয়াত ভেলাঘৰটো সাজোতে হয়তো বহুত কষ্ট হৈছে কিন্তু আপোনাৰ কষ্ট হ'লেও এটা কথা ঠিক ক'ব লাগিব যে এখেতে এটা নাম ৰাখে এখেতৰ সেইটো হৈছে এডাল বাঁহেৰে আপোনাৰ গাঁঠি ভেলাঘৰটো আছে ইয়াত আপোনাৰ নিৰ্মাতা আছে আপুনি নিৰ্মাণ কৰাৰ পৰাই আমি বিষয়ে জানিবলৈ আপোনাৰ বহুত বিহাৰৰ পৰা মানুহ অনা গৈছে এইটো বিহাৰৰ পৰা মানুহ গৈছে মই ওপৰত উঠিব নোৱাৰোঁ মই তলৰ পৰাই যেখানি পাৰোঁ সেইখানি কৰিম মাথা ঘূৰাই দুজন মানুহ পৰি গৈছে আৰু বাকী আমি সেইকাৰণে এনেকৈ ৰাখি থৈ দিছোঁ এইটো খেলাটো আপোনাক মই সুধিব খুজিম যে আপোনাৰ আমি এনে মেজিবিলাক দেখা পাওঁ মেজি মানে আপোনাৰ আপাৰ আসামত মেজি বুলি কয় কিন্তু আপোনাৰ মেজিত দেখা পাইছোঁ যে ইয়াত কেঁচা কলপাতেৰে নিৰ্মাণ কৰা হৈছে কাৰণটো কি আমি জানিব পাৰিম বিশেষভাৱে বছৰে আমি এটা ভেলাঘৰ নিৰ্মাণ কৰোঁ এইটো তাৰমানে বেলেগতকৈ বেলেগ আমাৰ বেলেগৰ এনেকৈ পটককৈ পুৰি যায় ধোৱা চোৱা নাই আমাৰ ধোৱাই দি একদম তাৰমানে হৈ যায় সেনেকুৱা চিষ্টেমত আমি এই ভেলাটো বনাওঁ আপোনাৰ এতিয়া আমি অসমত জানিবলৈ পাইছোঁ যে ধোঁৱা কুঁৱলী হৈ পেলাই আপোনাৰ বায়ু প্ৰদূষণ হৈ আছে সেইবিলাক আপোনাৰ চৰকাৰে বিৰোধিতা কৰি আছে আপুনি ইয়াৰ ক্ষেত্ৰত কি ভাবে যে এইবিলাক ধোঁৱা যায় পেলাই আপোনাৰ বায়ু মই এইটোৱেই চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ তাৰমানে ইংৰাজীত ইমান আমাৰ মূল্য বৃদ্ধি হৈ আছে আমি সেইকাৰণে ধোঁৱাই দি প্ৰতিবাদ জনাইছোঁ যে মূল্য বৃদ্ধিটো কম হৈ যায় আৰু ইয়াত আপোনাৰ ডেংগু মহৰ কিবা হেৰি আছে নেকি আপোনাৰ ডেংগু মহৰ মহটো এইটো গুচি যাব ইয়াৰ পৰা মেলেৰিয়া ডেংগু এইবিলাক ঠিক আছে ধন্যবাদ ইয়াৰ আমাৰ কৰৰা খেলত্ৰ সম্পাদক আছিলে এইখিনি কৰাৰ কাৰণে আমি ধন্যবাদ আমি এখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইয়াৰ লগতে আপোনালোকৰ সকলো অসমবাসী ৰাইজলৈ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আপোনাৰ নৱবৰ্ষৰ